এইটো আপোনাৰ মেঘালয় সবৰিবাৰী বুলি কয়। ইয়াত আমি প্ৰায় 5:30 মানত গম পালোঁ যে এই নদীয়ে মজুমদাৰ হয়, খুৰা বুলি হয় মানে আমাৰ ওচৰৰে গাঁৱৰে খুৰা লাগে। গম পালোঁ যে জুই লাগিছে বুলি। জুই গম পোৱাৰ লগে লগে আমি সকলোৱে দৌৰি আহিলোঁ। ওচৰে পাঁজৰে যিমান মানুহ আছে চব মাতি লৈ আহি চালোঁ যে বেয়াকৈ জুই লাগিছে। পিছত আমাৰ ইয়াতেতো ফায়াৰ চাৰ্ভিচ কল কৰিলে ফুলবাৰী আৰু গাৰোবাধা, তাতেও কল কৰিলোঁ। লগতে আমাৰ ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্টৰ মানে ষ্টেটৰ অসমৰ হাটচিংমাৰী বুলি কয় ফায়াৰ চাৰ্ভিচ, তাতেও আমি লগে লগে ফোন কৰিলোঁ। সিহঁতেও অতি সোনকালে আহিছে, খুব ভাল ৰেচপঞ্চ দিছে হাটচিংমাৰী ফায়াৰ চাৰ্ভিচে। আমি ইহঁতে অহাৰ আগমুহূৰ্তত আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ পানী মানে জুইটো কমোৱাৰ কাৰণে। চবেই গাঁৱৰ সকলো মানুহ মিলি বহুত পানী চানী দি আছিল। লগালগ হাটচিংমাৰীৰ পৰা ফায়াৰ চাৰ্ভিচ আহিল, আহি সিহঁতে মানে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিলে। কি পৰিছে এতিয়াতো ভিতৰত আমি যোৱা নাই, কিন্তু শুনামতে বহুত ক্ষতি হৈছে। তাৰমানে তেখেতৰ থকা ঘৰ এইটো 6-7টামান ৰুম আছে, লগতে গডৰেজ কিবা কিবি মোবাইল চোবাইল বহুত ক্ষতি হৈছে, বহুত ক্ষতি হৈছে। জুই লগা কাৰণটো হ'ল আমি শুনামতে এইটো মানে শ্বৰ্ট চাৰ্কিট হৈছে, ষ্টেবিলাইজাৰৰ পৰা শ্বৰ্ট চাৰ্কিট হৈছে। এতিয়াতো নিয়ন্ত্ৰণ হৈছে গম পাইছোঁ, কিন্তু ভিতৰত কিমান ক্ষতি হ'ল কি হ'ল এতিয়া গম পোৱা নাই। কিন্তু যেনেকৈ জুই লাগিছিল গম পাইছোঁ আৰু দেখা যায় বহুত ক্ষতি হৈছে। ৰাইচ মিল এখন আছিল, কিন্তু বন্ধ বহুত দিনৰ পৰা, পৰি গৈছে, গোটেইখিনি পৰি গৈছে। আমি শুনিলোঁ ঘৰৰ অনাৰে ক'লে 1 লাখ টকাৰ নিচিনা কেছ আছিল, কিবা আৰু লাগতিয়াল বস্তু জুৱেলাৰ্ছ আছিল, কিবা কিবি অলপ জুৱেলাৰ্ছো আছিল, চব পুৰি গ'ল, শেষ হৈ গ'ল যে চব পুৰা হৈ গৈছে যে কাগজ পাতিও আছিল গ'ল চাগে, নথি পত্ৰও কিবা কিবি পুৰিলে চাগে। এই আমাৰ যিটো আমাৰ চাৰ্কেলৰ পুলিচ হয়, হাইলডিঙত চাৰ্কেল হয়, এই চাৰ্কেলৰ পুলিচো আহিছে, লগালগ খবৰ পাই আহিছে, সিহঁতে চবেই আহিছে।